সাবস্ক্ৰাইব কৰিব পাটৰ লাৰ্নিং ইউটিউব চেনেলটি। পাটৰ লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ এটা যথেষ্ট ইম্পৰ্টেণ্ট টপিক। এই টপিকটো হৈছে কুৱেশ্যন টেগ। এতিয়া আমি প্ৰথমতে শিকিম যে কুৱেশ্যন টেগ মানেনো কি। আচলতে টেগ শব্দটোৰ অৰ্থ হৈছে জোৰা লগোৱা। কোনো দুটা বাক্য যদি জোৰা লগোৱা হয় তাকে কুৱেশ্যন টেগ বুলি ক'ব পাৰি। সাধাৰণতে আমি এনেকৈও ক'ব পাৰোঁ যে কোনো এটা বাক্যৰ পিছত হ'ব লগা সৰু প্ৰশ্নটোকে কুৱেশ্যন টেগ বুলি কোৱা হয়। আৰু সেই কুৱেশ্যন টেগ টুকুৰাই কি কৰে, প্ৰথম বাক্যটোক নিশ্চিতকৰণ কৰে যে মই আজি বিদ্যালয়লৈ যাম। নাযাবানে? তেওঁ এজন ডক্তৰ, তেওঁ ডক্তৰ নহয়নে? তাই এজনী ভাল ছোৱালী, ভাল নহয়নে বাৰু? সেই তেনেকুৱা ধৰণৰ নিশ্চিতকৰণ কৰা সৰু প্ৰশ্ন টুকুৰাকে আমি সাধাৰণ ভাষাত কুৱেশ্যন টেগ বুলি ক'ব পাৰোঁ। নিশ্চয় বুজি পাইছা তোমালোকে। এতিয়া কুৱেশ্যন টেগ কৰাৰ কেইটামান যথেষ্ট প্ৰয়োজনীয় নিয়ম আছে। সেই সৰু সৰু নিয়মকেইটা মনত ৰাখিলে বা আমি যদি এতিয়া কুৱেশ্যন টেগৰ কেইটামান প্ৰেক্টিছ কৰোঁ, নিশ্চিতভাৱে আমি কি কৰিব পাৰিম, এই কুৱেশ্যন টেগৰ ওপৰত প্ৰশ্ন আহিলে সুন্দৰভাৱে কি কৰিব পাৰিম, প্ৰশ্নকেইটা উত্তৰ কৰিব পাৰিম। আমাৰ প্ৰথম নিয়মটো হৈছে যদি বাক্যটো মানে চেণ্টেন্সটো বা বাক্যটো পজিটিভত থাকে, কুৱেশ্যন টেগ কৰিলে কি হৈ যাব, নেগেটিভ হ'ব। মনত থাকিবনে বাৰু? যদি চেণ্টেন্সটো পজিটিভত থাকে, কুৱেশ্যন টেগ কৰিলে কি হ'ব, নেগেটিভ হ'ব। আকৌ 2 নম্বৰ পইণ্টটো আছে চোৱা, যদি চেণ্টেন্সটো বা বাক্যটো নেগেটিভত থাকে তেন্তে কুৱেশ্যন টেগ কৰোঁতে বাক্যটো কি হ'ব, পজিটিভ হ'ব। তাৰ পিছৰ পইণ্টকেইটা চোৱা, চেণ্টেন্সটোত থকা নাউনটো, নাউন মানে যিবিলাক নামবাচক শব্দ, নাম থকা শব্দ, ৰাজু, ৰুমি, ৰীতা, আব্দুল, এনেকুৱা ধৰণৰ শব্দ থাকিলে আমি নাউন বুলি বুজি পাওঁ। সেই নাউন থাকিলে কুৱেশ্যন টেগ কৰিলে সেইকেইটা প্ৰনাউনলৈ পৰিৱৰ্তন হৈ যাব। এটা উদাহৰণ লৈছোঁ চোৱাচোন, দ্য বইজ, এইটো প্লুৰেল নাম্বাৰ, বহুবচন আছে, গতিকে কুৱেশ্যন টেগ কৰিলে দে লৈ পৰিৱৰ্তন হৈ যাব। পিপুল, পিপুল এটা বহুবচন শব্দ, গতিকে পিপুল থাকিলে আমি কি লিখিব পাৰোঁ, কুৱেশ্যন টেগ কৰোঁতে দে লিখিব পাৰোঁ। দ্য বয় থাকিলে হি লিখিব পাৰোঁ। কোনোবাৰ এজন মানুহৰ নাম থাকিলে, ৰুমি থাকিলে চি লিখিব পাৰোঁ, ৰাজু থাকিলে হি লিখিব পাৰোঁ। চিলড্ৰেন শব্দটো বহুবচন, গতিকে চিলড্ৰেন শব্দটো থাকিলে আমি কি লিখিব পাৰোঁ, দে লিখিব পাৰোঁ। এইখিনিলৈ নিশ্চয় তোমালোকে বুজি পাইছা চাগে। আমি যেতিয়া কুৱেশ্যনসমূহ আলোচনা কৰিম তেতিয়া আৰু ভালদৰে বুজি পাবা। এইকেইটা হৈছে প্ৰথম নিয়ম। আৰু এটা নিয়ম আছে, নিগেটিভ কুৱেশ্যন টেগত মানে কুৱেশ্যন টেগ যেতিয়া কৰিম আমি, তেতিয়া অক্সিলাৰী ভাৰ্ব আৰু নট দুয়োটাই কিহলৈ পৰিৱৰ্তন হ'ব, কনষ্ট্ৰাক্টেড ফৰ্মত পৰিৱৰ্তন হ'ব। যেনে এম প্লাছ নট, তেতিয়া আমি লিখিব লাগিব কি, আৰ্ণ্ট। আৰ প্লাছ নট, তেতিয়া আমি লিখিব লাগিব আৰ্ণ্ট। ইজ প্লাছ নট লিখিব লাগিব ইজণ্ট। ডু প্লাছ নট কি লিখিব লাগিব, ডাজণ্ট। ডাজ প্লাছ নট লিখিব লাগিব ডাজণ্ট। উইল প্লাছ নট ওণ্ট। এনেকুৱা ধৰণৰ কনষ্ট্ৰাক্টেড ফৰ্মত আমি কি কৰিব লাগিব, লিখিব লাগিব। এইকেইটা নিয়ম আছে। আমি যেতিয়া আমি কুৱেশ্যনবিলাকৰ এক্সাম্পল ল'ম, সেই এক্সাম্পলৰ জৰিয়তে আমি এই নিয়মসমূহ ধুনীয়াকৈ এপ্লাই কৰিম আৰু সহজতে কি কৰিব পাৰিম, বুজিব পাৰিম। এতিয়া আমি যদি চেল প্লাছ নট থাকে চান্ট, কেন প্লাছ নট থাকিলে কাণ্ট, ৱাজ প্লাছ নট থাকিলে কি হ'ব, ৱাজণ্ট, ৱেৰ প্লাছ নট থাকিলে ৱেণ্ট। এনেকুৱা ধৰণৰ কনষ্ট্ৰাক্টেড ফৰ্মত লিখিব লাগিব।
এতিয়া আমি কেইটামান এক্সাম্পল ল'ব বিচাৰিছোঁ এক্সাম্পল কেইটা হৈছে আই এম এ ডক্টৰ এতিয়া তোমালোকে চোৱা যে এই বাক্যটো পজিটিভত আছে নে নিগেটিভত আছে আই এম এ ডক্টৰ বাক্যটো পজিটিভত আছে হয়নে ঠিক আছে যদি বাক্যটো পজিটিভত থাকে তেতিয়াহ'লে কুৱেশ্যন টেগ কৰোঁতে আমি কি কৰিব লাগিব নিগেটিভত লিখিব লাগিব এতিয়া চোৱা প্ৰথম চাব লাগিব যে বাক্যটো পজিটিভত আছে নাই এক নম্বৰ যদি পজিটিভত আছে নিব লাগিব কি হ'লে নিগেটিভত আছে তাৰ পিছত চাব লাগিব যে বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব আছে নে নাই এতিয়া অক্সিলিয়াৰী ভাৰ্ব ইয়াত কোনটো এম মই ইয়াৰ পিছত লিখি দিম যে অক্সিলিয়াৰী ভাৰ্ব কোন কিটা বাৰু হা অক্সিলিয়াৰী ভাৰ্ব তোমালোকে চিনি নাপালে তেতিয়াহ'লে কৰিব অসুবিধা হ'ব গতিকে এই বাক্যটোত থকা অক্সিলিয়াৰী ভাৰ্বটো হৈছে এম আৰু এমৰ পিছত নট বহাই আমি কি কৰিব পাৰিম এই বাক্যটো কুৱেশ্যন টেগ কৰিব পাৰিম প্ৰথমে আমি বাক্যটো যেনেকৈ আছে তেনেকৈ লিখি লওঁ কি লিখিম আই এম এ ডক্টৰ আই এম এ ডক্টৰ ঠিক আছে এই বাক্যটো যিহেতু পজিটিভত আছে আমি লিখিব লাগিব এতিয়া নিগেটিভত অৰ্থাৎ এমৰ পিছত নট বহাই অক্সিলিয়াৰী ভাৰ্বটোৰ পিছত নট বহাই আমি কি কৰিব লাগিব নিগেটিভ কৰিব লাগিব ইয়াৰ পিছত কিন্তু এমৰ পিছত নট বহালে আমি বাক্যটো ফুল হ'ব এম প্লাছ নট হ'লে অৰ্থাৎ এম প্লাছ নট ইয়াৰ কনষ্ট্ৰাক্টেড ফৰ্মটো মই অলপ আগত লিখিয়ে দিছিলোঁ গতিকে ইয়াত লিখিব লাগিব কি আৰ্ণ্ট কি লিখিব লাগিব আৰ্ণ্ট আৰু ইয়াত প্ৰনাউনটো কি আছে আই আৰু কুৱেশ্যন মাৰ্ক তলত কি দিবা আণ্ডাৰলাইন কৰি দিবা বুজি পাইছানে বাৰু পিছৰ প্ৰশ্নটো ঠিক একেই পিছৰ প্ৰশ্নটো পজিটিভত আছে পিছৰ প্ৰশ্নটোত থকা অক্সিলিয়াৰী ভাৰ্বটো কি এই বাক্যটোত থকা এম হয়নে গতিকে এমৰ পিছত নট বহালে কি হৈ যাব আৰ্ণ্ট হয়নে আই এম ফাইন কমা গতিকে কমাৰ পিছত আমি কি লিখিব লাগিব অক্সিলিয়াৰী ভাৰ্বৰ পিছত নট ইয়াত অক্সিলিয়াৰী ভাৰ্বটো এমৰ পিছত নট হ'লে এম প্লাছ নট হ'লে ইয়াৰ পৰা এম প্লাছ নটৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব আৰ্ণ্ট মনত থাকিবনে আৰ থাকিলেও আৰ্ণ্টে হ'ব এম থাকিলেও আৰ্ণ্টে হ'ব আৰু ইয়াতে প্ৰনাউনটো কি আই আৰু তলত কি দিব লাগিব আণ্ডাৰলাইন কৰি দিব লাগিব বুজিব পাৰিছানে বাৰু তোমালোকে ঠিক আছে যদি বুজিব পাৰিছোঁ নেক্সটটোলৈ যাম আমি চি ইজ এ ডান্সাৰ এতিয়া এই বাক্যটো পজিটিভত আছে নে নিগেটিভত আছে ইয়াতে নট শব্দটো কোনো নাই যদি বাক্য এটাত নট ন' এনেকুৱা ধৰণৰ শব্দ নাথাকে সাধাৰণতে বাক্যটো পজিটিভ বুলিয়ে তোমালোকে ধৰিব পাৰিবা পিছত আমি আলোচনা কৰিম যে নট ন' বাহিৰেও আৰু কেইটামান শব্দ থাকিলেও বাক্যটো নিগেটিভ বুজায় কিন্তু এতিয়া বৰ্তমান তোমালোকে বুজি লোৱা যে বাক্যটো যিহেতু নট আৰু ন' নাই তেতিয়া ধৰিব লাগিব যে বাক্যটো পজিটিভত আছে আৰু পজিটিভত থাকিলে আমি লিখিব লাগিব ক'লৈ নিগেটিভ প্ৰথম বাক্যটো এজ ইট ইজ লিখিব লাগিব চি ইজ এ ডান্সাৰ কমা যিহেতু এই বাক্যটো অক্সিলিয়াৰী ভাৰ্ব কোনটো ইজ গতিকে ইজৰ পিছত নট বহালে বা ইজ আৰু নটৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব ইজণ্ট আৰু ইয়াৰ প্ৰনাউনটো কি চি হ'ব আৰু তলত কি দিব লাগিব আণ্ডাৰলাইন কৰি দিব লাগিব ধৰিব পাৰিছানে বাৰু তোমালোকে তাৰ পিছৰটো চোৱা চি ইজণ্ট হিয়াৰ এই বাক্যটো তোমালোকে চোৱা এই বাক্যটো এতিয়া পজিটিভত আছে নে নিগেটিভত আছে ইয়াত নট আছে এই বাক্যটো যিহেতু নট আছে বা নিগেটিভ হ'ব গতিকে আমি কুৱেশ্যন টেগ কৰিলে এই বাক্যটো পজিটিভলৈ নিব লাগিব মানে কুৱেশ্যন টেগ কৰোঁতে আমি নট ব্যৱহাৰ কৰিব নোৱাৰোঁ বুজি পালানে বাৰু মানে কুৱেশ্যন টেগ কৰোঁতে কেৱল ইয়াত অক্সিলিয়াৰী ভাৰ্বটোহে ব্যৱহাৰ কৰিব লাগিব ইয়াত থকা অক্সিলিয়াৰী ভাৰ্ব কোনটো ইজ হয়নে ইয়াত থকা অক্সিলিয়াৰী ভাৰ্ব কোনটো ইজ আমি ইয়াত নট আছে কাৰণে কুৱেশ্যন টেগটোত বাক্যটোত নট থকাৰ কাৰণে আমি কুৱেশ্যন টেগ কৰোঁতে আমি এই নটটো ব্যৱহাৰ কৰিব নোৱাৰিম মানে অক্সিলিয়াৰী ভাৰ্বৰ পিছত থকা যিটো নটটো সেইটো নটটো ব্যৱহাৰ কৰিব নোৱাৰোঁ তাৰপিছত থাকিব কি প্ৰনাউন ইয়াত প্ৰনাউনটো কি চি কুৱেশ্যন মাৰ্ক এনেকৈ আণ্ডাৰলাইন কৰি দিম ধৰিব পাৰিছানে বাৰু এবাৰ আহিল হি হেজ গট এ নিউ কাৰ
হি হেজ গট এ নিউ কাৰ এই বাক্যটো তোমালোকে চোৱা নট আছেনে বাৰু নট নাই যদি নট নাই তেতিয়াহ'লে আমি গম পালোঁ যে বাক্যটো পজিটিভত আছে আমি লিখিব লাগিব ক'লৈ কুৱেশ্যন টেগ কৰোঁতে নিগেটিভ তাৰপিছত চাব লাগিব যে বাক্যটোত অক্সিলিয়াৰী ভাৰ্ব কোনটো যে অক্সিলিয়াৰী ভাৰ্ব কোনটো হেজ আমি হেজৰ পিছত এতিয়া কি বহাম নট বহাম আৰু নট আৰু হেজৰ কনষ্ট্ৰাক্টেড ফৰ্মত লিখিব লাগিব তেতিয়া হেজেণ্ট হ'ব হি হেজ গট এ নিউ কাৰ হি হেজ গট এ নিউ কাৰ এতিয়া আমি হেজ আছে অক্সিলিয়াৰী ভাৰ্বটোৰ নাম কি হেজ আৰু নটৰ কনষ্ট্ৰাক্টেড ফৰ্ম আমি কি বুলি মাতিব লাগিব হেজেণ্ট আৰু ইয়াত প্ৰনাউনটো কি আছে হিটো লিখি দিলেই হ'ল তলত কি দিব লাগিব আণ্ডাৰলাইন কৰি দিব লাগিব বুজি পাইছানে বাৰু তাৰ পিছৰ উদাহৰণটো লৈছোঁ চোৱা ইট ৱাজ টু এক্সপেঞ্চিভ এক্সপেঞ্চিভ মানে হৈছে বহুত দামী আৰু আৰু যি কি নহওক এই বাক্যটো তোমালোকে চোৱা এই বাক্যটো পজিটিভত আছে নে নিগেটিভত আছে নিশ্চয় পজিটিভত আছে ইয়াত কোনো ধৰণৰ নট বা নো শব্দ ব্যৱহাৰ হোৱা নাই যদি পজিটিভত আছে তেতিয়াহ'লে আমি কৰিব লাগিব কি নিগেটিভত বুজিয়ে পাইছা তাৰপিছত চাব লাগিব কি অক্সিলিয়াৰী ভাৰ্ব ইয়াতে থকা অক্সিলিয়াৰী ভাৰ্বটোৰ নাম কি ৱাজ এই ৱাজৰ পিছত আমি কি কৰিব লাগিব কুৱেশ্যন টেগ কৰোঁতে নট বহাই নিগেটিভ কৰিব লাগিব গতিকে ইট ৱাজ টু এক্সপেঞ্চিভ তাৰমানে কমালৈ বাক্যটো একেই লিখিব লাগিব কমাৰ পিছতহে বাক্যটো কি কৰি দিব লাগিব সলনি কৰি দিব লাগিব এতিয়া আমি ইয়াত বিচাৰি পালোঁ যে ৱাজ নামৰ ভাৰ্বটোৱে হৈছে অক্সিলিয়াৰী ভাৰ্ব গতিকে ৱাজৰ পিছত আমি যেতিয়া বাক্যটো পজিটিভত আছে ৱাজৰ পিছত আমি কি লিখিম নট তেতিয়া কি লিখিব পাৰিম এইটো উচ্চাৰণটো কি হ'ব ৱাজেণ্ট আৰু ইয়াতে প্ৰনাউনটো কি আছে ইট আৰু কুৱেশ্যন মাৰ্ক তলত কি দিব লাগিব আণ্ডাৰলাইন কৰি দিব লাগিব এতিয়া তোমালোকে ভাবি আছা যে ছাৰে এতিয়া তোমালোকে যে কৈ আছে তোমালোকে ভাবি আছা যে অক্সিলিয়াৰী ভাৰ্ব কোনবিলাক আমিতো অক্সিলিয়াৰী ভাৰ্ব এতিয়া বুজি পোৱা নাই নহয়নে ঠিক আছে এতিয়া মই অক্সিলিয়াৰী ভাৰ্বৰ বিষয়ে শিকাম কিহৰ ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব দেই এতিয়া মুঠতে অক্সিলিয়াৰী ভাৰ্ব কেইটা থাকে 24টা তোমালোকে মনত ৰাখিবা সদায় মনত ৰাখিবা যে অক্সিলিয়াৰী ভাৰ্ব কেইটা 24টা স্পেলিংটো চোৱা AUXILIARY অক্সিলিয়াৰী ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব কেইটা আছে আমাৰ 24টা এই অক্সিলিয়াৰী ভাৰ্বক দুটা ভাগত ভাগ কৰিছে এটা হৈছে প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব এটা হৈছে প্ৰাইমেৰী অক্সিলিয়াৰী আৰু এটা হৈছে মডেল অক্সিলিয়াৰী মনত থাকিবনে এটা হৈছে প্ৰাইমেৰী অক্সিলিয়াৰী আৰু এটা হৈছে মডেল অক্সিলিয়াৰী প্ৰাইমেৰী অক্সিলিয়াৰী হৈছে 11টা আৰু মডেল অক্সিলিয়াৰী হৈছে 13টা এতিয়া প্ৰাইমেৰী অক্সিলিয়াৰী ভাৰ্ব কেইটা আকৌ তিনিটা ভাগত ভাগ কৰিছে এটা হৈছে বি ভাৰ্ব এটা হৈছে বি ভাৰ্ব এটা হৈছে হেভ ভাৰ্ব আৰু এটা হৈছে ডু ভাৰ্ব ঠিক আছে এতিয়া বি ভাৰ্ব কেইটা কথা আমি সকলোৱে জানো যে বি ভাৰ্ব 5টা ইজ এম আৰ ৱাজ আৰু হৈছে ৱেৰ ইজ এম আৰ ৱাজ আৰু ৱেৰ হেভ ভাৰ্ব 3টা হেভ হেজ আৰু এটা হৈছে হেড নহয়নে তাৰপিছত সেই ডু ভাৰ্ব কেইটা ডু ভাৰ্বো 3টা ডু ডাজ আৰু এটা হৈছে ডিড ডু ডাজ আৰু ডিড এই 11টা হৈছে
প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব এই 11টা মনত ৰাখিব তেনে সহজ কাৰণ ইজ এম আৰু ৱাজ ৱেৰ এইকেইটা আমি জানোৱে বি ভাৰ্ব হেভ ভাৰ্ব আমাৰ তিনিটা হেভ হেজ হেড এই তিনিটা ডু ভাৰ্ব ডু ডাজ ডিড এই তিনিটা গতিকে এইকেইটা তোমালোকৰ মুখৰ আগতে থাকিব ইয়াৰ পিছত আহি গ'ল মডেল অক্সিলাৰী ভাৰ্ব মডেল অক্সিলাৰী ভাৰ্ব কেইটানো কি চোৱা can could shall should may might can could shall should may might will would এই 8টা মনত থাকিবনে এই 8টা সবৰে মনত থাকিব can could shall should may might will would তাৰপিছত আহি গ'ল এটা আছে must need তাৰপিছত আছে dare ought to এটা হৈছে used to এটা হল চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 মনত থাকিবনে এই 13টাক কি বুলি কোৱা হয় মডেল অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয় এতিয়া এটা বাক্যত যদি বাক্য এটা যদি কোৱেশ্চন টেগ কৰিব লাগে তেতিয়া হলে এই 24টা অক্সিলাৰী ভাৰ্বৰ ভিতৰত যদি কোনোবা এটা থাকে তাৰ পিছত সাধাৰণতে নট বহুৱাই আমি কি কৰিব পাৰো কোৱেশ্চন টেগ কৰিব পাৰো সাধাৰণতে প্ৰাইমেৰী অক্সিলাৰী ভাৰ্ব কেইটাৰ ব্যৱহাৰ বেছি দিয়ে আৰু মডেল অক্সিলাৰী কেইটাৰ ভিতৰত can দিব পাৰে will দিব পাৰে shall দিব পাৰে এইকেইটা বেছিকৈ ব্যৱহাৰ দিয়ে মনত থাকিবনে বাৰু তোমালোকৰ ঠিক আছে এইবাৰ পৰীক্ষা পাৰপজৰ বাবে এটা যথেষ্ট ইম্পৰ্টেণ্ট ৰুলছ কোৱেশ্চন টেগৰ সেইটো হৈছে কি যদি কোৱেশ্চন টেগ কৰোঁতে কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাথাকে বাক্যটোত তেতিয়া কি ব্যৱহাৰ কৰিব পাৰিম আমি অক্সিলাৰী ভাৰ্বৰ সলনি ডু ডাজ আৰু ডিডৰ সহায় ল'ব লাগিব যদি বাক্যটোত অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে কি ভাৰ্ব থাকিব মেইন ভাৰ্ব গতিকে মেইন ভাৰ্বৰ ওপৰত বেছ কৰি মেইন ভাৰ্ব কেইটাৰ ওপৰত বেছ কৰিহে ডু হ'বনে ডাজ হ'বনে ডিড হ'ব সেইটো আমি কি কৰিব পাৰিম বুজিব পাৰিম এতিয়া কেইটামান উদাহৰণ লৈ লৈছোঁ এই উদাহৰণ কেইটাৰ পৰা আমি বুজি ল'ম she works hard তোমালোকে লক্ষ্য কৰাচোন এই বাক্যটো পজিটিভত আছে নে নিগেটিভত আছে নিশ্চয় পজিটিভত আছে আমি নিব লাগিব কলৈকে নিগেটিভত তাৰপিছত চাব লাগিব ইয়াত এই বাক্যটোত অক্সিলাৰী ভাৰ্ব আছে নে নাই কাৰণ ইজ এম আৰু ৱাজ ৱেৰ হেভ হেজ হেড ডু ডি ডাজ এইবিলাক একো নাই can could may might shall should will would not need dare with ought to used to এইবিলাক কোনো ধৰণৰ অক্সিলাৰী ভাৰ্ব নাই গতিকে যেহেতু নাই তেতিয়াহ'লে আমি কি কৰিব লাগিব আমি এই ডু ভাৰ্বৰ সহায় ল'ব লাগিব এটা ডু ভাৰ্বৰ কেইটা ৰূপ আছে তিনিটা ৰূপ আছে ডু ভাৰ্বৰ যি তিনিটা ৰূপ আছে কি ডু ডাজ আৰু ডিড ডু ডাজ আৰু ডিড এই তিনিটাৰ ভিতৰত আমি কোনটোৰ সহায় ল'ম প্ৰথমতে বাক্যটো লিখি লওঁ she works hard এই তিনিটাৰ ভিতৰত আমি কোনটো সহায় ল'ম জানানে যিহেতু ভাৰ্বটো চাব লাগিব প্ৰেজেণ্ট টেন্সত আছে নে পাষ্ট টেন্সত মেইন ভাৰ্বটো এতিয়া ৱৰ্কছ নামৰ ৱৰ্ক এই এছটো ৱৰ্কৰ লগত কি এটা যোগ হৈ আছে এছ এটা যোগ হৈ আছে যদি মনত ৰাখিবা যদি মেইন ভাৰ্বৰ লগত এছ বা ইএছ যোগ হৈ থাকে তেতিয়া তোমালোকে ভাবি ল'বা যে এই ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে আৰু প্ৰেজেণ্ট টেন্সত থাকিলে আমি ডু বা ডাজৰ সহায় ল'ব লাগিব এতিয়া যেহেতু এছ যোগ হৈ আছে তেতিয়াহ'লে ডাজৰ সহায় ল'ব লাগিব এছ যোগ হৈ নাথাকিলে ডু সহায় ল'ব লাগিব ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থাকিলে এছ বা ইএছ যোগ হৈ থাকিলে ডাজৰ সহায় ল'ব লাগিব এছ বা ইএছ যোগ হৈ নাথাকিলে কিহৰ সহায় ল'ব লাগিব ডু আৰু মেইন ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে কিহৰ সহায় ল'ব লাগিব ডিডৰ সহায় ল'ব লাগিব যেহেতু এই ৱৰ্কছ নামৰ মেইন ভাৰ্বটো লগত এছ এটা যোগ হৈ আছে গতিকে আমি কাৰ সহায় ল'ম ডাজৰ সহায় ল'ম গতিকে ইয়াত কি হ'ব ডাজেণ্ট ডাজৰ লগত নট যোগ কৰিলে ডাজেণ্ট
আৰু pronounটো কি হ'ব সি লগতে question mark আৰু এনেকৈ আন্ডাৰলাইন কৰি দিবা বুজি পাইছানে বাৰু ঠিক আছে পিছৰটো চোৱা she likes playing tennis এই বাক্যটোতো অক্সিলাৰি ভাৰ্ব নাই আৰু পজিটিভত আছে প্ৰথমে চাব লাগিব আমি মেইন ভাৰ্বটোৰ ওপৰত লক্ষ্য কৰিব লাগিব ভালদৰে এই মেইন ভাৰ্বটোৰ লগতো কি এটা যোগ হৈ আছে s যোগ হৈ থাকিলে ভাৰ্বৰ লগত যদি s বা es যোগ হৈ থাকে তোমালোকে ভাবিয়ে ল'বা ভাৰ্বটো কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে আৰু প্ৰেজেন্ট টেন্সত থাকিলে আমি কাৰ সহায় ল'ব লাগিব কোৱেশ্চন টেগ কৰোঁতে নেগেটিভলৈ নিলে ডু বা ডাজৰ সহায় ল'ব লাগিব এতিয়া ডু ল'ম নে ডাজ ল'ম কাৰণ এছ যোগ হৈ থাকিলে আমি কিহৰ সহায় ল'ব লাগিব ডাজৰ সহায় ল'ব লাগিব গতিকে সি লাইকস প্লেইং টেনিছ কমা এতিয়া লাইকস আছে সেইকাৰণে কি হ'ব ডাজ হ'ব আৰু ডাজৰ লগত কি যোগ হ'ব নট আৰু প্ৰনাউনটো কি থাকিলে সি লগত দিব লাগিব এনেকৈ আন্ডাৰলাইন বুজিব পাৰিছানে বাৰু আৰু এটা উদাহৰণ লৈছোঁ দ্য বয়জ প্লেড কাবাডী এই দ্য বয়জটো হৈছে এটা নাউন আৰু প্লেড হৈছে এটা ভাৰ্ব এই প্লেড ভাৰ্বটো কোনটো টেন্সত আছে এতিয়া প্লেডটো সদায় প্লেড থাকিলে ই ডি যোগ হৈ আছে নহয় ভাৰ্বৰ লগত ই ডি যোগ হৈ থাকিলে সাধাৰণতে আমি বুজি ল'ব লাগিব যে ভাৰ্বটো পাষ্ট টেন্সত আছে ভাৰ্বৰ কি টেন্সত আছে পাষ্ট টেন্সত আছে আৰু পাষ্ট টেন্সত থাকিলে আমি কুৱেশ্যন টেগ কৰোঁতে কিহৰ সহায় ল'ব লাগিব ডিডৰ সহায় ল'ব লাগিব গতিকে আমি কি লিখিব পাৰোঁ দ্য বয়জ প্লেড কাবাডী হ'ল তাৰপিছত আমি কি লিখিব লাগিব যিহেতু ভাৰ্বটো পাষ্ট টেন্সত আছে গতিকে আমি কাৰ সহায় ল'ব লাগিব ডু ভাৰ্বৰ ডিডৰ ফৰ্মটো ডিডৰ লগত নেগেটিভ নট বহিলে কি হ'ব ডিডন্ট তাৰমানে ডিড আৰু নটৰ কনষ্ট্ৰাক্টেড ফৰ্মটো কি হ'ব ডিডন্ট আৰু ইয়াতে প্ৰনাউনটো কি আছে দ্য বয়জৰ প্ৰনাউনটো কি হ'ব এতিয়া দে আৰু কুৱেশ্যন মাৰ্ক তলত কি কৰি দিব লাগিব আণ্ডাৰলাইন কৰি দিব লাগিব আমাৰ শেষৰ প্ৰশ্নটো আহিছে কি দে ৱেণ্ট টু দিল্লী ইয়াতে বাক্যটো প্ৰথম চাব লাগিব এক নম্বৰ কামটো কি আমাৰ প্ৰথম কামটো হৈছে সেন্টেন্সটো পজিটিভত আছে নে নেগেটিভত আছে চাব লাগিব দেখিছোঁ যে বাক্যটো পজিটিভত আছে তাৰপিছত চাব লাগিব অক্সিলাৰি ভাৰ্ব আছে নে নাই অক্সিলাৰি ভাৰ্ব নিশ্চয় নাই হয়নে যদি নাই তেতিয়াহ'লে চাব লাগিব মেইন ভাৰ্বটো কোনটো টেন্সত আছে মেইন ভাৰ্বটো ইয়াতে মেইন ভাৰ্ব বিচাৰি উলিয়াব লাগিব মেইন ভাৰ্ব কোনটো ৱেণ্ট এই মেইন ভাৰ্বটো কোনটো টেন্সত আছে পাষ্ট টেন্সত কেনেকৈ গম পালোঁ ৱেণ্ট গান টু প্ৰেজেণ্ট টেন্স ৱেণ্ট টু কি টেন্স পাষ্ট টেন্স আৰু ৱেণ্ট থকাৰ লগে লগে আমি কিহৰ সহায় ল'ব লাগিব পাষ্ট টেন্সত থাকিলে আমি কিহৰ সহায় ল'ব লাগিব কুৱেশ্যন টেগ কৰোঁতে ডিডৰ সহায় ল'ব লাগিব গতিকে বাক্যটো যেনেকৈ আছে তেনেকৈয়ে লিখি লওঁ ৱেণ্ট টু দিল্লী কমা আমি ইয়াতে কিহৰ সহায় ল'ম এতিয়া ডিডৰ সহায় ল'ম পাষ্ট টেন্সত থকাৰ বাবে কিহৰ সহায় লৈছোঁ ডিডৰ সহায় লৈছোঁ ডিড আৰু নটৰ কনষ্ট্ৰাক্টেড ফৰ্ম কি হ'ব ডিডন্ট তাৰপিছত ডে প্ৰনাউনটো ডে হ'ব নিশ্চয় বুজি পাইছা এইখিনিলৈকে যদি তোমালোকে ভিডিঅ'টো চাই আছা আৰু ভাল পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা কোনোবা যদি নতুন আছা লগতে যদি ভাল পাইছা কমেণ্টত জনাবা ছাৰ ভাল পাইছোঁ আৰু তোমালোকৰ লগৰবিলাকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰিবা বুজি পাইছানে বাৰু ঠিক আছে আমি অলপ এবাৰ বেলেগ এটা ৰুললৈ গৈছোঁ বেলেগ এটা নিয়ম এবাৰ আহিল এইটো নিয়ম তোমালোকে চোৱাচোন বাৰু নিয়মটো হৈছে এইটো যথেষ্ট ইম্পৰ্টেণ্ট যদি কোনো এটা বাক্যত হাৰ্ডলি বেয়াৰলি সেলডম ৰেয়াৰলি নো নট নেভাৰ ফিউ লিটিল মনত ৰাখি যাবা দেই আৰু লিখি লৈ যাবা লিখিবা তোমালোকে নোট বনাই লিখি ল'বা বা স্ক্ৰীনশ্বট মাৰি ল'বা
যদি কোনো এটা বাক্যত হাৰ্ডলি বেয়াৰলি সেলডম ৰেয়াৰলি নো নট নেভাৰ ফিউ লিটিল আদি শব্দ থাকে তেন্তে বাক্যটো কি অৰ্থ বুজাব নিগেটিভ তাৰমানে নট থাকিব নালাগেই দেই নট নাথাকিলেও এই শব্দকেইটা যদি থাকে কোনকেইটা শব্দ হাৰ্ডলি বেয়াৰলি সেলডম ৰেয়াৰলি নেভাৰ ফিউ লিটিল এই শব্দকেইটা থাকিলেও বাক্যটো কি হ'ব নিগেটিভেই হ'ব আৰু এটা নিগেটিভত থাকিলে আমি কোৱেশ্যন টেক কৰোঁতে কি হ'লে নিব লাগিব পজিটিভলৈ নিব লাগিব বুজি পাইছানে বাৰু এই নোটটো বহুত ইম্পৰ্টেণ্ট এই ৰুলছটো বা এই নিয়মটো যথেষ্ট কি ইম্পৰ্টেণ্ট তোমালোকে ভালদৰে চাবা এবাৰ এনেকুৱা ধৰণৰ কেইটামান উদাহৰণ লৈছোঁ চাওঁ আহাচোন উদাহৰণকেইটা তোমালোকে চোৱা He hardly does any work. He hardly does any work. এই বাক্যটো তোমালোকে চোৱা এই বাক্যটোত তোমালোকে কিবা নেগেটিভ ৱৰ্ড দেখা পাইছানে বাৰু মানে নট দেখা পাইছানে নাই নট নেদেখিলেও তোমালোকে কোনটো ৱৰ্ড দেখিছা হাৰ্ডলি এই ৱৰ্ডটো কিহত আছে হাৰ্ডলি দেই হাৰ্ডলি ৱৰ্ডটোৱে এটা হৈছে নিগেটিভ ফৰ্ম মনত থাকিবনে হাৰ্ডলি এটা নিগেটিভ ফৰ্ম গতিকে হাৰ্ডলি ৱৰ্ডটো থাকিলে গম পাব লাগিব বাক্যটোৱে নিগেটিভত আছে আৰু কুৱেশ্যন টেক কৰোঁতে কি হ'ব পজিটিভত হ'ব এতিয়া বাক্যটো যেনেকৈ আছে মই তেনেকৈয়ে লিখোঁ হি হাৰ্ডলি ডাজ এনি ৱৰ্ক ঠিক আছে এইখিনিলৈ ঠিকে আছে বাক্যটো গম পালোঁ নিগেটিভত আছে আৰু কুৱেশ্যন টেক কৰোঁতে কি হ'ল লিখিব লাগিব পজিটিভত এইখিনি গম পালোঁ তাৰপিছত চাব লাগিব যে বাক্যটোত অক্সিলাৰী ভাৰ্ব আছেনে নাই বাক্যটোত অক্সিলাৰী ভাৰ্ব তোমালোকে ইয়াত ডাজ দেখিছা নহয় এই ডাজটো প্ৰথমতে ভাবিছা চাগে এইটোৱে অক্সিলাৰী ভাৰ্ব হ'ব নেকি নহয় দেই এই ডাজটো অক্সিলাৰী ভাৰ্ব নহয় কাৰণ ইয়াতে হি আছে হয়নে হিটো ছাবজেক্টৰ পিছত কোনো ধৰণৰ আৰু মেইন ভাৰ্ব নাই এই ডাজটোৱে হৈছে মেইন ভাৰ্ব এতিয়া ইয়াত ডু তাৰমানে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে মেইন ভাৰ্বৰ লগত কি আছে এছ বা ইয়েছ যোগ হৈছে হা মনত থাকিবনে বুজি পাইছেনে বাৰু তোমালোকে এই ৱৰ্ডটো যে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হিটো গতিকে এই মেইন ভাৰ্ব ডু নামৰ মেইন ভাৰ্বটোৰ লগত ডু মানে কৰা বুজাইছে দেই হা হি হাৰ্ডলি ডাজ এনি ৱৰ্ক গতিকে ইয়াতে কৰ্ম কৰা বুজাইছে কাম কৰা বুজাইছে গতিকে এই ডু নামৰ ভাৰ্বটো এটা মেইন ভাৰ্ব আৰু মেইন ভাৰ্বটোৰ লগত কি এটা যোগ হৈছে ইএছ এটা যোগ হৈছে আৰু মই তেতিয়াই বুজাই দিছিলোঁ যে মেইন ভাৰ্বৰ লগত যদি এছ বা ইএছ যোগ হৈ থাকে আৰু অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কি ভাৰ্বৰ সহায় ল'ব লাগিব ডু ভাৰ্বৰ কোনটো ৰূপ ডাজৰ সহায় ল'ব লাগিব কিহৰ সহায় ল'ব লাগিব ডাজ কিয় ল'লোঁ বুজি পাইছেনে বাৰু আমি এইটো এটা মেইন ভাৰ্বহে ডু ভাৰ্ব নহয় আৰু এই মেইন ভাৰ্বটোৰ লগত কি যোগ হৈ আছে ইএছ আৰু মেইন ভাৰ্ব বাক্যটোত যিহেতু অক্সিলাৰী ভাৰ্ব নাই অক্সিলাৰী ভাৰ্ব নাথাকিলে কি ভাৰ্বৰ সহায় ল'ব লাগিব ডু ডাজ ডিড আমি কিহৰ সহায় লৈছোঁ ডু ভাৰ্বৰ সহায় লৈছোঁ হয়নে ইয়াত ডু বহিব কাৰণ ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে আৰু প্ৰেজেণ্ট টেন্সৰ লগত কি যোগ হৈ আছে ইএছ সেইকাৰণে ইয়াতো কি হ'ল ইএছ ডাজ গতিকে হি হাৰ্ডলি ডাজ এনি ৱৰ্ক ডাজ হি কাৰণ এই বাক্যটোৱে নিগেটিভ আছে সেইকাৰণে কি হ'ল নট ব্যৱহাৰ নহ'ল তাৰপিছত চোৱা হি ইজ চেলডম এবচেণ্ট এই বাক্যটোতো এটা নিগেটিভ ৱৰ্ড আছে এইটো হৈছে চেলডম ৱৰ্ডটো থাকিলে আমি গম পাব লাগিব বাক্যটো নিগেটিভত আছে আৰু নিগেটিভত থাকিলে আমি কুৱেশ্যন টেকটো কিহলৈ নিব লাগিব পজিটিভত নিব লাগিব আমি লিখি যাম হি ইজ চেলডম absent is seldom absent comma এতিয়া চোৱা গম পালোঁ যে বাক্যটো নিগেটিভত আছে আমি লিখিব লাগিব পজিটিভত তাৰপিছত চাব লাগিব অক্সিলাৰী ভাৰ্ব এতিয়া অক্সিলাৰী ভাৰ্ব কোনটো ইজটো হয়নে গতিকে ইজ লিখিম নট লিখিমনে বাৰু নিলিখোঁ কিয় নিলিখোঁ এই চেলডম নামৰ ৱৰ্ডটোৱে বুজাইছে যে বাক্যটো নিগেটিভত আছে গতিকে ইয়াতে ইজৰ পিছত আৰু নট নহয় আৰু ইজৰ পিছত হ'ব কি হি মানে প্ৰনাউনটো
বুজি পাইছানে পাইছা যদি আমি পিছতলৈ যাব পাৰোঁনে বাৰু ঠিক আছে যদি পাৰিছোঁ এতিয়া চোৱা হি ইজ বেয়াৰলি এনিথিং টু ইট এই বাক্যটোতো এটা নিগেটিভ ৱৰ্ড আছে এই নিগেটিভ ৱৰ্ডটো হৈছে বেয়াৰলি গতিকে আমি ইয়াক যদি কি কৰিব লাগে এই বাক্যটোক যদি আমি কি কৰিব লাগে নিগেটিভ কৰিব লাগে কি বুলি কয় কুৱেশ্যন টেগ কৰিব লাগে পজিটিভ হ'ব প্ৰথম বাক্যটোকে লিখি লৈছোঁ মই হি ইজ বেয়াৰলি এনিথিং টু ইট এনিথিং টু ইট আমি গম পালোঁ যে বাক্যটো নিগেটিভত আছে পজিটিভত নিব লাগে তাৰপিছত চাব লাগিব অক্সিলাৰী ভাৰ্ব আছেনে নাই নিশ্চয় আছে অক্সিলাৰী ভাৰ্বটোৰ নাম কি ইজ আৰু ইজটো লিখিলোঁ ইজৰ পিছত নট হ'বনে নহয় কাৰণ ইজৰ পিছত নট নহয় কিয় নহয় এই বেয়াৰলি ৱৰ্ডটোৱে নিগেটিভ বাক্যটো নিগেটিভ হৈ আছে আমি এইখিনিত পজিটিভহে লিখিব লাগে হয়নে পজিটিভ লিখিলে ইজ আৰু প্ৰনাউনটো কি আছে হি গতিকে ইজ হি আণ্ডাৰলাইনটো দিব মই পাহৰি গৈ আছোঁ বাৰু বুজিব পাৰিছানে বাৰু ঠিক আছে এইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট এইকেইটা যথেষ্ট ইম্পৰ্টেণ্ট কম্পিটিটিভ এক্সামতো লাগিব কোনোবাই যদি চাই আছে কম্পিটিটিভ এক্সামৰ কাৰণে তেওঁলোককো লাগিব ছাত্ৰ ছাত্ৰীসকলকো লাগিব গতিকে সকলোৱে চাব পাৰিবা এই ভিডিঅ'টো তাৰপিছত চোৱা ইট হাৰ্ডলি ৰেইন হিয়াৰ এই বাক্যটো পজিটিভত আছেনে নিগেটিভত আছে আমি চাব লাগিব নট নাই ভাবিছোঁ আমি নিগেটিভত নাই পজিটিভত আছে নহয় এই হাৰ্ডলি ৱৰ্ডটো এটা নিগেটিভ ৱৰ্ড গতিকে নিগেটিভত থাকিলে আমি কুৱেশ্যন টেগ কৰোঁতে পজিটিভত লিখিব লাগিব হয়নে হাৰ্ডলি ৰেইনছ হিয়াৰ তাৰপিছত চাব লাগিব আমি অক্সিলাৰী ভাৰ্ব আছেনে নাই অক্সিলাৰী ভাৰ্ব নাই দেই ইয়াতে অক্সিলাৰী ভাৰ্ব নাই ইয়াতে মেইন ভাৰ্বৰ লগত কি যোগ হৈ আছে এছ যোগ হৈ আছে আৰু মেইন ভাৰ্বৰ লগত অক্সিলাৰী ভাৰ্ব নাথাকিলে কিহৰ সহায় ল'ব লাগিব ডু ভাৰ্বৰ সহায় ল'ব লাগিব ডু ভাৰ্বৰ ডু হ'ব পাৰে ডাজ হ'ব পাৰে নে ডিড হ'ব পাৰে এছ যোগ হৈ থাকিলে মেইন ভাৰ্বৰ লগত এছ যোগ হৈ থাকিলে কি হ'ব ডি ডাজ হ'ব সৰি মেইন ভাৰ্বৰ লগত এছ বা ই এছ যোগ হৈ থাকিলে কি হ'ব ডাজ হ'ব আৰু বাক্যটো নিগেটিভত আছে ইয়াত পজিটিভ হ'ব ইটৰ প্ৰনাউনটো ইতে হ'ব কুৱেশ্যন মাৰ্ক হ'ব বুজি পাইছানে বাৰু ঠিক আছে এবাৰ আহি গ'ল কি ফিউ পিপুল কেম ফৰৱাৰ্ড টু হেল্প এইটো কেম দেই পাষ্ট টেন্সত আছে এতিয়া ইয়াৰ থকা ৱৰ্ডটো কি হ'ব নিগেটিভ ৱৰ্ডটো ফিউ নহয়নে দেখিছানে নাই বাৰু তোমালোকে ফিউ আৰু ফিউ শব্দটোৱে নিজে নিজে এটা নিগেটিভ ৱৰ্ড আৰু গোটেই এই নিগেটিভ ৱৰ্ড থাকিলে গোটেই বাক্যটোৱে নিগেটিভ হৈ যাব গতিকে আমি কুৱেশ্যন টেগ কৰোঁতে কি হ'ব পজিটিভ হ'ব প্ৰথম বাক্যটো লিখি লওঁ ফিউ পিপুল কেম ফৰৱাৰ্ড টু হেল্প কমা এতিয়া পিছৰখিনি কি লিখিব লাগিব বাৰু জানানে বাৰু পিছৰখিনি কি কৰিব লাগিব আমি চাব লাগিব যে অক্সিলাৰী ভাৰ্ব আছেনে নাই ইয়াতে অক্সিলাৰী ভাৰ্ব নাই ইয়াতে ইজ এম আৰ ৱাজ অৰ একো নাই চাব লাগিব ভাৰ্বৰ পিছত ছাবজেক্টৰ পিছত কি আছে মেইন ভাৰ্বহে আছে মেইন ভাৰ্বৰ আকৌ কোনটো ৰূপ আছে কেম কাম এইটো কেম আছে কেমটো ভাৰ্বৰ ছেকেণ্ড ফৰ্ম কি ফৰ্ম ছেকেণ্ড ফৰ্ম আৰু ভাৰ্বটো ছেকেণ্ড ফৰ্ম থাকিলে ডিডৰ সহায় হ'ব কিহৰ সহায় ল'ব লাগিব ডিড আৰু বাক্যটো নিগেটিভ আছে পজিটিভ নিব লাগিব তাৰপিছত ডিডৰ পিছত নটটো নবহেই তাৰপিছত চাব লাগিব ইয়াত থকা নাউনটো কি পিপুল থাকিলে ইয়াৰ প্ৰনাউনটো কি হ'ব দে বুজি পাইছানে বাৰু আৰু এইখিনিতে কথা এটা কৈ দিওঁ অকল ফিউ থাকিলেহে বাক্যটো নিগেটিভ হ'ব অকল লিটিল থাকিলেহে বাক্যটো নিগেটিভ হ'ব যদি বাক্যটোত এ ফিউ দা ফিউ আহি যায় তেতিয়া বাক্যটো পজিটিভ হ'ব মনত থাকিবনে মনত ৰাখিবা কিন্তু ইয়াৰ পিছত এতিয়া তোমালোকে নিশ্চয় বুজি পাইছা যদি মোৰ চেনেলটো ভাল পাইছা এতিয়ালৈকে চাই তেতিয়াহ'লে তোমালোকে ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু লগতে কমেণ্ট কৰিবলৈ নাপাহৰিবা আজিলৈ মই ইমানতে সামৰিছোঁ কুৱেশ্যন টেগৰ দ্বিতীয় পাৰ্টটিলৈ মই আহি আছোঁ সোনকালে আজিলৈ ধন্যবাদ থেংক ইউ